হেল্ল' আজি মই আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো কি জানেনে? মই আজি সান্দহগুড়ি বনাম। সান্দহৰ এয়া মই অলপ চাউল ধুই লৈছোঁ। মই আধা ঘণ্টামানৰ আগতে মই চাউলখিনি তিয়াই থৈছিলোঁ দেই। এনেকৈ তিয়াই পেলাই এখন চেকনিত মই অলপ দেৰি টুকিলোঁ। এখন চেকনি চাওক, এই চেকনিখনতে টুকি পেলাই মই আকৌ থাললৈ বাকি লৈছোঁ। সান্দহগুড়ি বনাবলৈ ঘৰতে সান্দহগুড়ি বনাব পাৰি। ধান অৱশ্যে আমাৰ নাই, তথাপিতো ধান থকা মানুহে বেছি ভালকৈ জানে এইখিনি কথা। এই এইখিনি হ'ল উখোৱা চাউল। উখোৱা চাউলখিনি মই এতিয়া বজাৰৰ পৰা কিনি আনি পেলাই চাউলখিনি অকণমান তিয়াই ল'লোঁ। তিয়াই লৈ পেলাই টুকি পেলাই এতিয়া সান্দহগুড়ি বনাম। সান্দহৰ আচলতে বনোৱা প্ৰচেছটো অৱশ্যে যিবিলাকৰ ঘৰত খেতি আছে তেওঁলোকে জানেই। সান্দহৰ বেলেগে ধান থাকে দেই, চকুৱা ধানৰো কৰিব পাৰে। তাৰপিছতে আমাৰ যে কয় বুলি লেচেৰি বুটলা বুলি যে কয়, এই ধান কটাৰ পিছত পথাৰত যে দুই এঠোক ধান থাকি যায়, সেইখিনি বুটলি আৰু একে ধানৰ নহয় আৰু ধৰক চকুৱা ধান, বৰা ধান, লাহি ধান গোটেইবোৰ মিলাই পেলাই লেচেৰি বুটলে যে ল'ৰা ছোৱালীবিলাকে, ঠিক তেনেকৈ লেচেৰি বুটলি পেলাই সেইখিনি ধানো সিজাই লৈ পেলাই তাৰমানে ৰ'দত শুকাই পেলাই চাউল উলিয়াই পেলাই সেইখিনি চাউলৰ সান্দহগুড়ি কৰে। সেইখিনি চাউল সান্দহৰ কাৰণে উলিওৱা চাউলখিনি আচলতে সান্দহবোৰ খাবলৈ বৰ ভাল। আৰু সেই চাউলখিনি আমি ভাজি লৈ পেলাই তিয়াই পেলাই উপযুক্তকৈ ভাজি লৈ পেলাই আমাৰ ঢেঁকীত খুন্দে গাঁৱত হ'লে। কিন্তু আজিকালি আকৌ ঢেঁকীনো ক'ত পাব, গতিকে খাবলৈওতো মন যায় কিছুমানৰ মতে। কিছুমানে আকৌ সান্দহগুড়ি নাখায় দেই, আজিকালি ল'ৰা ছোৱালী সান্দহগুড়ি নাখায়। কিন্তু আমাৰ ঘৰত মোৰ মানুহজনীয়ে সান্দহগুড়ি খাই ভাল পায় কেতিয়াবা। তাৰপিছতে সেইকাৰণে মই চাউল কিনি আনি পেলাই বনাওঁহি। সান্দহৰ চাউল বেলেগে থাকে যদিও সান্দহৰ চাউল এয়া নহয়। এনেই ভাত খোৱা যে উখোৱা চাউলটো আজিকালি বজাৰত বৰ ধুনীয়া উখোৱা চাউল কিনিবলৈ পায় নহয়। সেই উখোৱা চাউলখিনিকে মই কিনি আনিছোঁ। কিনি আনি পেলাই আধা ঘণ্টামান তিয়াই মই চেকি পানীটো একেবাৰে শুকাই ল'লোঁ। শুকাই লৈ পেলাই মই এতিয়া চব কেৰাহীত ভাজিম। মই কেৰাহীখন মানে গেছত দি জুইটো মিডিয়ামত দি কেৰাহীখন অকণমান পাতি লৈছোঁ দেই আগতীয়াকৈ। এতিয়া ইয়াতে মই এই তিয়াই থোৱা চাউলখিনি অলপ অলপকৈ দিম। এনেকুৱাকৈ অলপ অলপকৈ দিম। দি পেলাই এনেকৈ অকণ ভাজিম। জুইকুৰা মিডিয়ামত দিলে ভাল হ'ব, কাৰণ এইটো অকণমান লাহে ধীৰে ভাজিব লাগে। চাউলটো ফুটিব লাগে, আৰু বৰ বেছিকৈ দিলেও দেৰি যাব। সান্দহগুড়িখিনি দেখিবলৈ বেয়া হ'ব, খাবলৈ দিগদাৰ হ'ব। এনেকৈ চাওক অলপ দেৰি ভাজিছোঁ। অলপ লাহে লাহে ভাজিব লাগে। গেছটো বৰ বেছি হাইটো দিব নালাগে, একেবাৰে চিমতো দিব নালাগে। মিডিয়ামত দি পেলাই লাহে লাহে মই ভাজিছোঁ। কিন্তু ভাজোঁতে 1 ছেকেণ্ডমান মাজে মাজে এনেকৈ চাওক তলিখন উলিয়াই দিব লাগে। এনেকৈ তলিখন উলিয়াই দিলে লাহে লাহে যেতিয়া হ'বগৈ, চাউলখিনি সান্দহৰ উপযুক্ত হ'বগৈ, তেতিয়া লাহে লাহে দুটা এটা ইয়াৰ ফুটিবলৈ ল'ব। গেছক অলপ দেৰি ভাজিব লাগিব দেই। এইখিনি গোটেই পানীখিনি শুকাই ভাজ খাব, অকণমান ৰঙচুৱা হ'ব। তাৰপিছতে এনেকৈ মাজটো খালী কৰি দিলে মাজত এনেকৈ ফুটিব, মুড়িৰ নিচিনা হ'ব অলপ অলপ দুটা এটা। বজাৰত অৱশ্যে আজিকালি চব সুবিধা থাকে। সান্দহগুড়ি কিনিবলৈ হ'লে পেকেটত কিনিবলৈ পায়। কেতিয়াবা আমি কিনি আনো, কিন্তু সদায় নিকিনো। মানে কেলৈ, যেতিয়া খাবলৈ মন যায় তেতিয়া ধৰক সান্দহটো কিনাতকৈ মানে এনেকৈ আনি নিজে ঘৰত বনাই ল'লে ভাল লাগে কিবা এটা। আৰু ইয়াৰ গুণ চুণবোৰ ধুনীয়া ওলায় বিচৰা মতে পায়। কেতিয়াবা মানে সান্দহগুড়ি বজাৰত এনেকুৱা হয়, বহুত দিনৰ আগতে খুন্দি থোৱা সান্দহবিলাক পেকেটৰ ভিতৰত থাকিলে গুণ চুণবোৰ নাথাকে আৰু খাবলৈও বেয়া হয়। সেইকাৰণে এনেকৈয়ে ঘৰত বনাই খাবলৈ ভাল। মই নিজেও খাই ভাল পাওঁ দেই কেতিয়াবা।
অনবৰতেনো ৰুটিবিলাক কিমান খাই থাকিব নহয় জানো, ৰুটি বা ফাষ্টফুডবিলাক সেইবোৰ এনেকুৱা ধৰণৰবোৰ খোৱাতকৈ এতিয়া এনেকৈ অকণমান গুড়ি কৰি লৈ গাখীৰ চেনি বা গাখীৰ গুড় দি তাতে অকণমান গৰু ঘিউ দি ল'ব লাগে, খাবলৈ বৰ ধুনীয়া। নাই খোৱা যদি খাই চাবচোন। খাইছেই বহুতে, সান্দহ গুড়িটো নোখোৱাকৈ বোধ কৰোঁ নাই। এয়া চাওক দুটা এটাকৈ ফুটিছে দেখিছেনে? এয়া ফুটিছে। এয়া দেই মাজে মাজে এনেকৈ চাউলবোৰ ফুটি ফুটি আহিব। এতিয়া অলপ সময় ভজাৰ পিছত নিজেই ধৰিব পাৰিব আৰু হ'লনে নাই। আমাৰ সান্দহ গুড়ি অলপ দেৰি পিছতে চাউলখিনি সান্দহৰ উপযুক্ত হ'ব আৰু। আজিকালি মানুহে এইবিলাক কাম নকৰে নহয়নে বাৰু? নকৰে আৰু বজাৰত যে সহজেই পোৱা যায়, গতিকে কিনি আনি পেলাই খালেই হ'ল, এনেকুৱা ধৰণৰ কথাবিলাক। সেইকাৰণে মানুহে ইমান হেৰি কৰি পেলাই সান্দহ গুড়ি নকৰে। গাঁওবিলাকত কৰে বাৰু দেই। সান্দহ গুড়িকেইটা সঁচাকৈয়ে খাবলৈও ভাল আৰু স্বাস্থ্যৰ কাৰণে ভাল। আমাৰ ফাষ্টফুডবোৰ খোৱাতকৈ সদায় ৰুটিবিলাক তেল দি পেলাই মছলা দি পেলাই ভাজিৰ লগত খোৱাতকৈ কেতিয়াবা ইয়াৰ এনেকৈ মাজে মাজে সান্দহ গুড়ি খাব লাগে। গাখীৰ চেনি ঘিউ অকণমান দি পেলাই খাবলৈও ভাল লাগে আৰু স্বাস্থ্যয়ো একো অপকাৰ নকৰে। এয়া চাওক, এতিয়া মোৰ সান্দহ গুড়িখিনি ভজাটো হৈ গ'ল। মই এখন কাপোৰেৰে কেৰাহীখন ধুই লৈ এতিয়া চাউলখিনি এয়া মই এখন কিবা এটা পাত্ৰত মানে এনেকৈ ঢালি থৈছোঁ। এয়া চাউলখিনি দেখিবলৈ কালাৰটো বেলেগ হৈ গ'ল দেখিছেনে? ৰঙচুৱা হৈছে। আৰু এতিয়া ঠাণ্ডা হ'লে অলপ দেৰি ৰখাৰ পিছত যেতিয়া এইখিনি ঠাণ্ডা হ'ব, তেতিয়া আমি এতিয়া মিক্সিত গুড়ি কৰিম। তেতিয়া আমাৰ সান্দহ গুড়িলৈ ৰূপান্তৰিত হ'ব। এয়া মই আগৰ এৱনা দোনা বুলি কয় দেই। এই প্ৰথমতে যে আমি এভাগ দিলোঁ সেইটো এৱনা বুলি কয়। সেই এৱনা মোৰ ভাজি হ'ল, মই এতিয়া ঠাণ্ডা হ'বলৈ কাঢ়ি থৈছোঁ। এতিয়া আকৌ এৱনা হ'ল, ধুই লোৱা চাউলখিনি আৰু মাজত দোনা হ'ল। এই আকৌ এৱনা যে হ'ল, এইখিনি মই এতিয়া ভাজি পেলাই একেলগে যদি আমি গুড়িকণ কৰোঁ তেতিয়াহ'লে আৰু ধৰক 2 দিনমান বা 3-4জনমান মানুহে খাব পাৰিব আৰু তেতিয়া। আৰু অকণমান এনেকৈ অকণমান মানে চাবৰ কাৰণে অকণমান কমাই পেলাইও কৰি চাব পাৰে আপোনালোকে। যদি কোনোবাই কৰা নাই, মানুহে বহুতেই জানে বাৰু সান্দহ গুড়ি কেনেকৈ বনায়। এইখিনি মই গুড়ি কৰিম যে যেতিয়া মিক্সিত গুড়ি কৰিম, গুড়ি কৰোঁতে জানেই নহয় মিক্সিতটো একে পটককৈ গুড়িয়েই হৈ যায়, পাউডাৰ নিচিনা হৈয়ে যায় আৰু। সেইকাৰণে মই নাচালোঁ। এনেই মানে ঢেঁকীত কৰিবলৈ হ'লে অলপ চালে আৰু সাধাৰণতে সান্দহ গুড়ি কিন্তু কৈছোঁ চালে বুলি, যাৰ যেনেকৈ ভাল লাগে, বেছি মিহিকৈ বিচৰাবিলাকে চালিব পাৰে। আৰু সান্দহ গুড়িটো ঢেঁকীত খুন্দিলে মই যে কৈছিলোঁ সেই সান্দহৰ চাউলটোৱে যদি বনায় তেতিয়াহ'লে ঢেঁকীটো চাব মৰাৰ লগে লগে লদা হৈ যায়। আৰু লদাবোৰ টুকুৰা গুড়িৰ লগত মিলাই পেলাই একেলগে ভৰাই থৈ দিয়ে, খাবলৈ মানে ভাল পায় আৰু আচলতে সান্দহ সেইটোহে। এয়া এই ভাজি থোৱা চাউলখিনি ঠাণ্ডা হ'লত ইয়াত মিক্সিত ভৰাই দিলোঁ, ভৰাই দিয়া মই গুড়ি কৰিম।
এয়া মই মিক্সিত গুড়ি কৰি ল'লোঁ এয়া সান্দহ আপোনালোকে নাই খোৱা যদি বনাই খাই চাবচোন খাই পেলাই ভাল লাগে কিন্তু বনাই খেতিত বাতি থকাখিনিৰ কথা কোৱা নাই দেই তেখেতসকলে এইবিলাক আৰু বৰ ধুনীয়াকৈ কৰে তেখেতসকলৰ পৰাহে আমি দেখিছোঁ গতিকে আপোনালোকৰ যদি ভাল লাগিছে মোৰ বনোৱাটো তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ